ল'ৰাটো হাৰিয়ানাত যাওঁতে সি ৰেলৰ পৰা কোনোবাই ঠেলি পেলাই মাৰিলে, কোনোবাই কি কৰিলে, মানে আমি এইটো লাষ্টটো ঘৰত আনিবৰ কাৰণে বিচাৰ কৰি আছো। জামুগুৰিহাটৰ যুৱকৰ বহিৰাজ্যত ৰহস্যজনক মৃত্যু। মৃতদেহ অনাত সহায় কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান। জামুগুৰিহাটৰ এজন যুৱকৰ বহিৰাজ্যত মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি। জামুগুৰিহাটৰ নবিল গাঁৱৰ প্ৰয়াত জহান হেমব্ৰম আৰু আলুমণি হেমব্ৰমৰ একমাত্ৰ পুত্ৰ সন্তান প্ৰেম মাৰ্চেল হেমব্ৰম নামৰ 25 বছৰীয়া যুৱকজনে পৰিয়াল পোহপালনৰ তাগিদাত যোৱা 26 ফেব্ৰুৱাৰীত কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যত তামিলনাডুলৈ ৰেলযোগে যাত্ৰা কৰিছিল। পিতৃহাৰা যুৱকজনে ৰোগীয়া মাতৃ আৰু শাৰীৰিকভাৱে অক্ষম পেহীয়েকক ঘৰত এৰি থৈ গন্তব্যস্থান পোৱাৰ পূৰ্বেই হাৰিয়ানা ৰেল ষ্টেচনৰ সমীপত অকাল মৃত্যুক সাৱটি ল'ব লগা হয়। হাৰিয়ানাৰ ৰেল আৰক্ষীয়ে প্ৰেম মাৰ্চেল হেমব্ৰমৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰু যুৱকজনৰ পকেটত পোৱা পৰিচয় পত্ৰৰ ভিত্তিত পৰিয়ালক খবৰ দিয়ে। আমি বিচাৰি আছো, ল'ৰাটোক আমাৰ চাবলৈ মন আছে, এইটো কাৰণে আনিবলৈ আমি বিচাৰ কৰি আছো। এই খবৰ পাই মাতৃ আলুমণি আৰু পেহীয়েকৰ লগতে পৰিয়ালৰ লোকসকল শোকত ভাঙি পৰে। পৰিয়ালৰ লোকে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। সম্প্ৰতি যুৱকজনৰ মাতৃ আৰু পেহীয়েকে নিজৰ সন্তানৰ মুখ অন্তিমবাৰৰ বাবে চাই লোৱাৰ হেঁপাহত মৃতদেহটো হাৰিয়ানাৰ পৰা অনাৰ ব্যৱস্থা কৰি দিবলৈ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো যে আমাৰ ল'ৰাটোক যেনে তেনে কৰি পেলাই আনি দিব বুলি, আৰু বিধায়ক ছাৰকো আমি এইটোৱে আহ্বান কৰো যে আমাৰ ল'ৰাটোক যাতে আনি দিয়ে বুলি। লগতে সুস্থ সবল যুৱকজনক কোনো অজ্ঞাত লোকে চলন্ত ৰেলৰ পৰা ঠেলা মাৰি পেলাই দি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰি ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে মাতৃ ও পৰিয়ালৰ লোকসকলৰ লগতে গাঁওবাসী ৰাইজে। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, নেশ্যন টিভি। তাকে আমি ওচৰ ঘৰীয়া বুলি অকণ সহায় কৰিছো, যাতে কোনোবা মানুহ তাত পৰিছে বুলি আমি শুনিছো। দেখাওতো নাই, কেনেকে পৰিছে কি কথা নাজানো। আমি বিধায়ক ছাৰকে আহ্বান জনাইছো যাতে সিহঁতে সেই শিক্ষা যাতে মাকে চাব পাৰে ল'ৰাটো কোনো ওচৰ ঘৰীয়া বুলি আমি কৈছো, যাতে আমাৰো বেয়া লাগিছে। আজি 4-5 দিন বৰ দুখত আছে, যাতে অকণ সহায় কৰি আনি দিয়ক, মাকৰ সেই ইচ্ছাটো যাতে পূৰণ কৰে বুলি আমিও আশা ৰাখিলো। বিধায়ক ছাৰক এয়া জনাইছো। ক'ত হৈছিল ঘটনাটো? হাৰিয়ানাত। আৰক্ষীক যোগাযোগ কৰিছিল? আৰক্ষীক যোগাযোগ কৰিছো আমি। এতিয়া কি বিচাৰে আপুনি? আমি বিচাৰি আছো, ল'ৰাটোক আমাৰ চাবলৈ মন আছে, এইটো কাৰণে আনিবলৈ আমি বিচাৰ কৰি আছো। আপোনাৰ কোন? মোৰ এইটো ভাতিজা ল'ৰা হয়। কোন কোন আছে তেওঁলোকৰ? তাৰ ঘৰত কোনো নাই, মা অকল আছে আৰু মই আছো। ময়ো ভৰি এটা নাই। এতিয়া সি আমাক দুজনক চাই আছিলে, এতিয়া সি ঢুকালে আমাক কোনে চাব?